আজি ৰেষ্টুৰেণ্ট ষ্টাইলত চিকেন বনাওঁ আহকচোন। খাবলৈও ৰেষ্টুৰেণ্টৰ নিচিনাই হৈছিল। সদায় একেবোৰ চিকেন খাই আমনি দিলে আজি বোলো অলপ বেলেগ ধৰণে বনাওঁচোন। মই বনালোঁ আজি মলাই আফগানী চিকেন। আহকচোন বনাওঁ। প্ৰথমে চিকেন কেইপিচমান ল'লোঁ। তাতে আদা আধা চামুচ দিছোঁ, নহৰু 1 চামুচ দিছোঁ, তাতে দৈ দিলোঁ 1.5 চামুচমান। তাৰপৰা কচুৰি মেথি অলপমান মোহাৰি পেলাই হাতেৰে মোহাৰি দিব, মোহাৰিলে চেণ্টটো ভাল হয়। সেয়াও দিলোঁ, দি পেলাই ভালকৈ মিক্স কৰি ল'লোঁ। নিমখ দিম, আন্দাজমতে নিমখটো দিব। তাৰপৰা আকৌ ভালদৰে সানি ল'ব। তাৰপৰা নেমু টেঙা ৰস 1 চামুচ দিছোঁ। এতিয়া ভালকৈ মিক্স কৰি আধা ঘণ্টা 40 মিনিট ৰাখি থওঁ। মিক্সি জাৰ তাতে পদিনা, পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া, কাজু কেইটামান ভালকৈ দি মিক্সিত মাৰি লওঁ। তাৰপৰা এটা বাতিত দৈ লৈছোঁ, দৈখিনি মই মিক্সিত পিচি লোৱা পেষ্টখিনি দিছোঁ। তাতে এতিয়া ক্ৰীম দিব। মই ক্ৰীমখিনি ঘৰতে বনাই লৈছোঁ গাখীৰৰ সৰেদি, তাতে দি দিলোঁ। ক্ৰীমখিনিও দিলোঁ, জালুক দিছোঁ 1.5 চামুচমান, চাট মছলা দিছোঁ 1 চামুচ। এতিয়া এখন কেৰাহী ল'লোঁ, তাতে বাটাৰ দিলোঁ। মেৰিনেট কৰি থোৱা চিকেনকেইডোখৰ ইয়াতে ফ্ৰাই কৰি ল'ম। মই গোটেইকেইডোখৰ চিকেন একেকোবতে দি দিলোঁ। বেছি ফ্ৰাই কৰিব নালাগে, অলপ ব্ৰাউন হ'লেই হৈ যায় আৰু মই নমাই থ'লোঁ, হৈ গ'ল এইখিনি। তাৰপৰা আকৌ কেৰাহী এখনত বাটাৰ দিলোঁ, তাতে ডালচেনি, লং, গৰম মছলা কেইটামান দিলোঁ, অলপ ফ্ৰাই কৰি ল'লোঁ। তাতে মই এতিয়া এই পেষ্টখিনি ভালদৰে মিক্স কৰি লওঁ। বাটাৰখিনিৰ ওপৰতে মই এইখিনি ঢালি দিলোঁ। ঢালি পেলাই অলপ লৰাই পেলাই এইখিনি ভালকৈ অলপ উতলিব দিব। তাতে অলপ নিমখো দিব, আন্দাজত দিব নিমখটো। এইখিনি অলপ ভালদৰে মজাব, মজ খালে টেষ্ট হ'ব। তাতে চিকেনখিনি দি দিলোঁ। চিকেনখিনি দি আকৌ এবাৰ ভালকৈ লৰাই দিব, মজাব ভালকৈ। এতিয়া পানী দিব। মই বাতিটো আৰু খালি পানীখিনি দি দিলোঁ আৰু জোখত পানীটো আন্দাজত দি দিব। তাৰপৰা ভাল ধৰণে উতল এটা আহিবৰ কাৰণে ঢাকনাখন মাৰি দিব। এইখিনি সিজিল আৰু উতলো আহিলে ভাল ধৰণে। তেতিয়া অকণমান মই জলকীয়া গুড়ি দি দিছোঁ, নিদিলেও একো নাই। মই জলকীয়া গুড়িৰ ৰংটো ধুনীয়া হ'ব, জলকীয়া গুড়ি অলপমান দি দিলোঁ। তাৰপৰা আকৌ ঢাকনাখন মাৰি দিলোঁ। মাৰাৰ পিছত ভালকৈ উতল আহিলে জলকীয়া ৰংখিনিও মিলি গ'ল। চিকেনখিনিও মই আন্দাজ কৰিছোঁ মোৰ সিজি গ'ল আৰু। এতিয়া মই তাতে অলপমান ধনিয়া কাটি থৈছোঁ, ধনিয়া অলপমান দি দিলোঁ। এবাৰ মিক্স কৰি দিলোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া মোৰ মলাই আফগানী চিকেন ৰেডি হৈ গ'ল। এতিয়া এইখিনি গৰমে গৰমে খাব, তেতিয়া টেষ্টটো ভাল লাগে। এতিয়া মই বাতিত উলিয়াই ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে গ্ৰেভিটো ন? গ্ৰেভিটো বহুত ধুনীয়া হয়, ৰুটি খাবলৈ বৰ টেষ্ট হয়। মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছেনে? শেষত আকৌ ধনিয়াৰে এনেকৈ সজাই দিব। ধনিয়া দিলে দেখিবলৈও ভাল লাগে ন, খায়ো টেষ্ট হয়। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে বা মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।